ডিক্ৰংপৰীয়া জনজাতি মধ্যৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বাৰ্ষিক অধিৱেশন অভিভাৱক সন্মিলন আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। পথালিপাহাৰ অঞ্চলৰ ২ নং ডিক্ৰং চাপৰি ডিক্ৰংপৰীয়া জনজাতীয় মধ্য আৰু প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বাৰ্ষিক অধিৱেশন অভিভাৱক সন্মিলন আৰু বঁটা বিতৰণী অনুষ্ঠানভাগ সুন্দৰভাৱে অনুষ্ঠিত হৈছে। বান্দৰদেৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহশিক্ষক বিশ্বেশ্বৰ দত্তই সঞ্চালনা কৰা সভাখনৰ শুভ উদ্বোধন কৰে সীমান্তজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক বুধেন শইকীয়াই। নিৰ্দিষ্ট বক্তা হিচাপে আইছেনা টাং শইকীয়া, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক পথালিপাহাৰৰ ৰমেন গগৈ, বিষ্ণু বৰুৱাই বক্তব্য প্ৰদান কৰে। আনহাতে নিশালৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে শ্ৰী শ্ৰীকৃষ্ণৰ মহাৰাস প্ৰদৰ্শন কৰিব। বিদ্যালয়খনৰ বাৰ্ষিক অধিৱেশনত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন নৃত্য গীত পৰিৱেশন কৰে। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজৰ বাৰ্তা। তাৰ পাছতো আকৌ সামাজিক কিছুমান দায়বদ্ধতা থাকে, কিছুমান আমাৰ ফেমিলি ৰেছপনচিবিলিটি আছে, সেইবিলাক মেইনটেইন কৰিব লাগে। বাৰু যি কি নহওক, আপোনালোকে মোৰ মাতটো দেখিছে, মাতেই চেঞ্জ হৈ গৈছে। আজি 3খন মিটিং, এখনত পাণবাৰী TLM মেলাত বিচাৰ কৰি আহিছোঁ। এতিয়া ইয়াত বিশিষ্ট অতিথিৰ এখন অলংকৃত কৰি আকৌ যাম শংকৰদেৱ কলেজত, তাতো বিশিষ্ট অতিথি আছে। অহাকালে দেওবাৰ, তাৰপিছত আকৌ সোমবাৰে দোকানখনত আছে। গতিকে যি কি নহওক, আপোনালোকৰ মৰমৰ আশীৰ্বাদ বুলি গণ্য কৰিছোঁ। যিহেতুকে আপোনালোকে জানে মই শিক্ষাৰ লগতেই জড়িত, গতিকে মই শিক্ষাৰ লগত জড়িত দুআষাৰমান কথা আপোনালোকক ক'ম। এই বৰ্ষটোত আমি এটা ডাঙৰ দেউনা পাৰ কৰিলোঁ। সেইটো হৈছে আমাৰ ডাঙৰ দেউনাটো হৈছে আমাৰ নাচৰ এক্সাম, যিটো আছিলে নেশ্যনেল এছেছমেণ্ট ছাৰ্ভে। আৰু আমাৰ দুৰ্ভাগ্য নে সৌভাগ্য নাজানো, আমি বাস্তৱিকতাৰে যদি চাওঁ দুৰ্ভাগ্য আৰু যদি প্ৰেক্টিকেলি চাওঁ, মানে আপোনাৰ আমাৰ ছাত্ৰ ছাত্ৰীৰ দৃষ্টিভংগীৰে যদি চাওঁ, তেতিয়াহ'লে এইটো আমাৰ দুৰ্ভাগ্য। কাৰণ আমাৰ এইবাৰ নাচৰ এক্সামত অনলি এখন স্কুল কৰিলে, ইয়াত অনলি 12টা স্কুল ইনক্লুডেড ইন দ্য 9 এডুকেশ্যন ব্লক। আৰু এই 2টা ক্লাষ্টাৰ পথালিপাহাৰ আৰু পথালিপাহাৰ মণ্ডল সমল কেন্দ্ৰৰ মাত্ৰ জ্ঞান ভাৰতী বিদ্যাপীঠ পৰিলে। আৰু আমাৰ পৰীক্ষাটো যিহেতুকে 30 জনৰ কণ্ডাক্ট হয়, তাত যিহেতুকে এনৰলমেণ্ট অনলি সকল সাংস্কৃতিকভাৱে যথেষ্ট আগবঢ়া, কিন্তু আমাৰ চিৰাচিচি মহোদয়েও ক'লে আৰু কেইবাজনো বক্তাই ক'লে, সাংস্কৃতিকভাৱে চহকী হ'লেই নহ'ব, আগবাঢ়ি যাব লাগিব। আমাক সকলো লাগিব। আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিদ্যায়তনিক দিশ, সহ বিদ্যায়তনিক দিশ কেওটা লাগিব, কিন্তু মুখ্য দিশটো হ'ল বিদ্যায়তনিক। আমি শিক্ষা